মই ভবা নাই তেনেকৈ আমি সংগঠন আৰু মিত্ৰজোঁটক আমি একত্ৰিত কৰি আৰু ফ্ল'ৰ কোঅৰ্ডিনেশ্যন বঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি নিশ্চিত যে এজন প্ৰাৰ্থী থাকিবই। তো প্ৰাৰ্থীজন কোন হয় সেইটো আমাৰ বিচাৰ্য বিষয় নহয়, সেইটো তেখেতসকলৰ বিচাৰ্য বিষয়। তথাপিতো মই আগতীয়াকৈ শুভেচ্ছাটো জনাইছোঁ যোনেই নহওক। আৰু এইকেইটা দিনত আমাৰ দলৰ প্ৰস্তুতিৰ কাম আমি একদম তুংগলৈকে লৈ যোৱাৰ কাৰণে চেষ্টাখিনি কৰিছোঁ। 26 তাৰিখ। ছাৰ, যিহেতু আপুনি দীৰ্ঘদিন ধৰি মাজুলীৰ প্ৰতিনিধি হিচাপে আছিলে, গতিকে কি মানে আগন্তুক প্ৰতিনিধিজন বা জনসাধাৰণে কেনে হিচাপে গ্ৰহণ কৰিব সেয়া কি ক'ব? নহয়, কেতিয়াবা আমি দূৰৰ পৰাও পৰ্যবেক্ষণ কৰি থাকোঁ আৰু লখিমপুৰ লোকসভাৰ লগত মাজুলী সদায় জড়িত হৈ থাকিব। মাজুলীক বাদ দি আমি লখিমপুৰ লোকসভাই ভাবিব নোৱাৰোঁ। কিছুমান সাংবিধানিক বিষয় আছে যিটো কাৰণে নেকি তেওঁলোকে যোৰহাট গৈছে, কিন্তু প্ৰতিটো ক্ষেত্ৰতে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আৰু বহুত দিন মই ইয়াতে প্ৰতিনিধি হিচাপে আছিলোঁ। তো সেইকাৰণে আমাৰো এটা দায়িত্ব যে দলৰ কৰ্মকৰ্তাক আহি উৎসাহিত কৰাৰ কাৰণে। আৰু সেইকাৰণে আজি আহি কৈছোঁ, একো চিন্তা কৰিবলগীয়া নাই, দলতে কাম কৰিলেই আমাৰ গোটেই কামটো হ'ব। মই আজি সেইটোৱে তেওঁলোকক কৈ গৈছোঁ, বেলেগ একো চিন্তা কৰিবলগীয়া নাই। আপোনালোকে নিশ্চয় দেখিছে ইয়াৰ আগৰ উপ নিৰ্বাচন আমি কিমান সহজত খেলিছোঁ। গতিকে এইবাৰ নিৰ্বাচনটো আমি একদম সহজতে খেলিব লাগিব। আৰু সেইকাৰণে গণশক্তি, অসম গণ পৰিষদ দল, বিজেপি প্ৰত্যেকৰে নিজা নিজা যিখিনি তৃণমূল পৰ্যায়ত আমাৰ কমিটি আছে তাত বেছি মনোনিৱেশ কৰিবৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। আছেই, কিন্তু আৰু বেছি ভাল কৰিবৰ কাৰণে কৈছোঁ। দেখা পোৱা গৈছে যে পুৰণা ভবা নাই তেনেকুৱা কিবা প্ৰত্যাহ্বান আহিব বুলি। তথাপিতো আমি এইটো সহজভাৱে লোৱা নাই। আমাৰ দলীয় যিখিনি সংগঠন আছে, মিত্ৰজোঁটৰ সংগঠন আছে, সেইখিনিক আমি যিমান পাৰি সিমান মানে ভাল কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আজিও আমাৰ ফালৰ পৰা সেইখিনি কথাই আহিছে। আৰু আমি উপস্থিতিবিলাক চাইছোঁ, বুথৰ কেইজন আহিলে, কেইজন অহা নাই। গতিকে প্ৰায় 99% আজি ইয়াত উপস্থিত আছে। গণশক্তি যিমান মাতিছিলোঁ তেখেতসকল আছে। এতিয়া অলপ পিছতে অসম গণ পৰিষদ দললৈকে আমি কথা বতৰা পাতিবলৈ যাম। গতিকে আমাৰ লক্ষ্যটো হৈছে যে আমাৰ কৰ্মীসকলক উৎসাহিত কৰা, আৰু তেওঁলোকে যদি কমিটিসমূহ 100% এক্টিভ হৈ থাকে তেতিয়াহ'লে বেলেগ একো ভাবিবলগীয়া নাই বুলি মই ভাবোঁ।